2-4 জন যদি চাকৰি যদি দৰমহা একলগ কৰে তেখেতৰ যিটো ইনকাম এই মীন পালন কৰি নানান জায়গাত গৈছো যে মাছত বহুত টকা ইনকাম আছে ওকে লাখে লাখে টকা ইনকাম তাৰ পিছত মোৰ খেতি পথাৰ সব এইবিলাক পুখুৰী বনাই দিছো মানে মাটি নথকা যিসকল ব্যক্তি তেওঁলোকে বায়োফিলিক কৰিও মাছৰ প্ৰডাকশন কৰিব পাৰে ওকে এই 450 গ্ৰাম মাছটো লিখিবৰ কাৰণে বেছি সময় নালাগে না না এইখিনি গন্তি কৰি বা 1 কেজি হিচাপত দি দিম ওকে ওকে এটা এক পিছৰ দাম কিমান হল বুলি কলা 4 টকা বা 5 টকা এটা ধৰক আপোনাৰ যদি 1000 লাইন হয় 1000 হলে ধৰক আপোনাৰ 5 টকা চলিব আৰু যদি আপোনাৰ হেৰি আপোনাৰ 1000 ওপৰত হয় তেনে 4 টকা বৰ্তমান মই আছো বৰদোৱা চলাপথাৰ মোৰ বেক সাইডে দেখা পাইছে বিঘা বিঘা ফিচাৰী বিঘা বিঘা পুখুৰী ইয়াত এজন ব্যক্তিয়ে লাখে লাখে টকা উপাৰ্জন কৰি আছে কেনেকনি তেওঁ এই টকা উপাৰ্জন কৰিছে আৰু যদি আপুনি মীন পালন ব্যৱসায় কৰিম বুলি যদি ভাবিছে তেতিয়ালে এই ভিডিওটো আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ হ'ব মই ভাবো আপোনালোকে ভিডিওটো শেষলৈকে চাব কিয়নো এনে ধৰণৰ ভিডিও মই আপোনালোকক কেতিয়াও দিয়া নাই কোন প্ৰথমবাৰৰ বাবে দি আছো যদি ভিডিওটো ভাল লাগে তেতিয়াহলে আপোনালোকে মোক এটা কমেন্ট কৰিব এটা লাইক কৰিব আৰু 10 জনলৈ শেয়াৰ কৰি দিব যি সকলে মীন পালনৰ ব্যৱসায় কৰিম বুলি ভাবি আছে গতিকে সেই ব্যৱসায়টো ইনফৰমেশন বিচাৰি মই আহিলো আজি বৰদোৱা এই চলাপথাৰ নগাঁৱত থকা গতিকে আহক খুব ধুনীয়া এটা পৰিবেশত আছো যিটো পৰিবেশ দেখিলে আমাৰ মনটো ভৰি যায় আমি যদি এটা ফিচাৰী কাষত বৰখি যদি টুপিয়াও তেতিয়ালে মনটো খুব ভাল লাগে তাৰ আগতে আনোৱাদে ইমান বিঘাকে বিঘা যে এই মীন পালন কৰি আছে তেওঁনো এই মাছৰ প্ৰডাকশন বিলাক কৰ পৰা আনিছে বা তেওঁ যে এই মীন পালন কৰিছে আন কাৰোবাক তেওঁ ব্যৱসায় সংস্থাপন দিছে নেকি সেই বিষয়ে মই আপোনালোকক জনাম মোৰ লগত আছে আনোৱাৰ ডাঙৰীয়া নমস্কাৰ দাদা আসসালামু আলাইকুম নমস্কাৰ ভালে আছে ভালে ভালে ওকে চিনি পাইছে না আপোনালোকে আনোৱাৰদা আৰু আনোৱাৰদা মানে ফিচাৰী বুলি ক'লে লাগে একদম অলেখ ফিচাৰী একদম কবালৈকে আছে বিঘাকে বিঘা ফিচাৰী এবেলা আকৌ আছে হয় হয় তো মানে আনোৱাৰদাৰ ঘৰত আহি ভাল লাগিছে আৰু যেতিয়া মানুহৰ ঘৰৰ বেক সাইডেদি বিঘা বিঘা যেটা ফিচাৰী থাকিব তো মানে বহুত ভাল লাগে আৰু লগতে মই যি আপোনালোকক দেখাইছো চাওক এই বিঘা বিঘা মাটিত যে তেওঁ যে ফিচাৰী যি ব্যৱসায় মানে কৰিছে এই মাছৰ ব্যৱসায় কৰি তেওঁ স্বাৱলম্বী কেনেকেনো হল ক'ৰ পৰা মাছৰ প্ৰডাকশন বিলাক আনে সেইটো বিষয়ে জনাম ধৰক আপুনি যে এই ব্যৱসায়টো যে কৰি আছে কিমান বছৰ হল ব্যৱসায় কৰা আজি আমি সৰুৰ পৰাই প্ৰথমত আমাৰ এইবিলাক পুখুৰী নাছিল খেতি আছিল হয় এতিয়া তাৰ পিছত মানে চাইছো যে বহুত বাহিৰত গৈছো নানান জায়গাত গৈছো যে মাছত বহুত টকা ইনকাম আছে ওকে লাখে লাখে টকা ইনকাম তাৰ পিছত মোৰ খেতি পথাৰ সব এইবিলাক পুখুৰী বনাই দিছো কি কয় হে পুখুৰী বনাৰ পিছত মানে নিজে মাছ প্ৰডাকশন কৰো যদি কাৰোবাৰ বেছি বেছি লাগে কেতিয়াবা অলপ চলপ মানে মোৰ তাত ছট পৰি যায় তেনেহলে মই মানে হেৰি কালেকশন কৰি হয় হয় তো এইবিলাক মাছ মানুহে আপুনি খায় নে নাখায় খাও এইবিলাক মাছ খাই দি আছো গোটেই অসমৰ মানুহ এইটো মাছ খায় হয় 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 বহুতে কয় যে ফিচাৰী মাছ খাব নালাগে ফিচাৰীত সাৰ দিয়ে ফিচাৰীত কিবা কিবি ইউৰিয়া দিয়ে এইটো কিমান সঁচা কিমান মিছা এইটো চক কথা হল যে সাৰ ইউৰিয়া আজিকালি দিব নালাগে কাৰণ যিটো দানা ওলাইছে এইটো দানাতে প্ৰটিন আছে এইটো দানাত প্ৰটিন আছে এই যিটো মৰা মাছটো মানে পিহি আৰু মানে এইটো প্ৰটিনটো ওলাই ওকে মানে মৰা মাছটো মানে মেচিনত মাৰি পেলাই গুড়া কৰি আকৌ তাক আকৌ মাছকে খুৱাব মাছত খুৱালে এইটো মাছ সোনকালে বাঢ়ি যায় এটা মাছ ধৰক ডাঙৰ হওঁতে কিমান দিন লাগে IMC বিলাক আপোনাৰ 4-5 মাহতে আপোনাৰ আধা কেজি পাৰ হৈ যায় ওকে আৰু কেটফিশ বিলাক কেটফিশ আছে আপোনাৰ হিংগি মাগুৰ কাৱৈ এইবিলাক মাছ আমি লাখে লাখে মাছ দি থাকো ওকে আৰু এইবিলাক মাছ আপোনাৰ হিংগি মাগুৰটো আপোনাৰ 5 মাহ 6 মাহত একদম ধুনীয়া হৈ যায় মাগুৰটো 200 গ্ৰাম হৈ যায় আৰু হিংগিটো 100 গ্ৰাম 80 গ্ৰাম হয় ওকে কাৱৈ মাছটো 90 দিনত 100 দিনত আপোনাৰ 100 গ্ৰাম 150 গ্ৰাম হৈ যায় ওকে আৰু এটা মই কথা সুধিব বিচাৰো ধৰক কোনোবা এজন ব্যক্তিয়ে এনেকে ধৰক মীন পালন কৰিব বিচাৰে তেওঁৰ ঘৰত কিমান বিঘা মাটি থকা দৰকাৰ মীন পালন কৰিলে চাওক মাটি যাৰ যিমানেই আছে 1 কটাৰ পৰা আপোনাৰ 100 বিঘা লৈকে প্ৰবলেম নাই 100 বিঘা মানে 1 কঠাৰ পৰা 100 বিঘালৈকে প্ৰবলেম নাই মানে 1 কঠা মাটি হলো তেওঁ মীন পালন কৰিব পাৰে 10 বিঘা মাটি থাকিলে এটা MLA নাপায় তাৰ লগত ওকে কথা হল যে 1 কঠা মাটিৰ পৰা 10 বিঘা মাটি হলো বা 1 বিঘা মাটি হলো তেওঁ মীন পালন কৰিব পাৰে ওকে ধৰক আপোনাৰ আৰু এনেকুৱা পৰ্যায় আছে নেকি যে তেওঁ মাটি নাই বাই ব্লক কৰি দিও
ওকে মই সেই কথাটোৱে সুধিব গৈ আছো যে মানে মাটি নথকা যিসকল ব্যক্তি তেওঁলোকে বায়োফিলিক কৰিও মাছৰ প্ৰডাকশ্যন কৰিব পাৰে ওকে এইটো কৰিব যাওঁতে এনে কি লাগে তেওঁলোকৰ বস্তু বা তেওঁলোকৰ এনে কি বস্তু লাগিব মানে হৰ বস্তু মই ইন্টাৰভিউ দিও হৰ বস্তু যোগান দিও নিজে বনাই দিও ইন্টাৰভিউ দিও ইহঁত মানে একো জামেলা নাই ইয়াত মানে একদম আসান অকল মাছ বুলি নহয় সম্পূৰ্ণ আপুনি প্ৰশিক্ষণ দি পেলাহে আপুনি এজন মানুহক স্বাৱলম্বী কৰে স্বাৱলম্বী যদি আমাৰ ইয়াত কোনোবাই যদি শিকিব আহে আমি ধুনীয়াকৈ শিকাই দিব পাৰো ওকে আৰু বা আমাৰ ইয়াত যদি কৰ্মৰত থাকিব পাৰে বাছ আমি ৰাখি দিম ৰাখি তাক নলেজ প্ৰেক্টিকেলি শিকিব পাৰে ওকে ওকে আৰু এটা কথা সুধো আপোনালোকে যে মাছৰ প্ৰডাকশ্যনটো কেনেকে কৰে পুখুৰীত এইবিলাক মাছ ৰাখিছো এই মাছ উঠাই যেতিয়া আমাৰ সিজন আহিব এপ্ৰিলৰ পৰা আমি ইনজেকচন কৰো থাকি ওকে ওকে ইনজেকচন কৰি তাক মানে আপোনাৰ মানে কণী উলিয়াই মানে বাচ্চা ওলাই থাকো বাচ্চাটো উলিয়াই দিয়ে আচ্ছা মাছটো আপুনি এনে কিবা বেলেগ ৰাজ্যৰ পৰা বা বেলেগ দেশৰ পৰা আনে নেকি যদি আপোনাৰ চাওক কথা হ'ল যে মাছ যদি আজি আমাৰ গোটেই অসমটো সৰু নহয় কোটি কোটি মাছ লাগে কোটি মাছ লাগে গতিকে আমাৰ অসমত এনেকুৱা হেৰি নাই যে কোটি কোটি মাছ প্ৰডাকশ্যন কৰি দিব পাৰে গতিকে কলকাতাৰ কোটি কোটি মাছ বাংলাদেশৰ কোটি কোটি মাছ চেল হৈ আছে অসমলৈ আৰু এইবিলাক মাছ মানুহে বদনাম কৰি থাকে যে আমাৰ এই মাছ প্ৰব্লেম হয় এইটো হয় সেইটো হয় কথা সেইটো নহয় কিন্তু এতিয়া আমি যদি বস্তুখিনি নিশিকি ড্ৰাইভিং কৰিব যাওঁ তেনেহলে আমাৰ গাড়ী এক্সিডেন্ট হ'বই ঠিক তো মানে আমি বস্তুটো প্ৰথম শিকিব লাগিব প্ৰশিক্ষণ ল'ব লাগিব প্ৰশিক্ষণ বিনা একো কাম সাকসেস হ'ব নোৱাৰে গতিকে তেওঁ খুব ধুনীয়া কথা কৈছে যদি আমি যদি গাড়ীখন চলাবলৈ যাওঁ যদি আমি গাড়ীখন নিশিকি পেলাই যদি গাড়ী চলাওঁ ৰাস্তাতে গাড়ীটো এক্সিডেন্ট হ'বই গতিকে ঠিক তেনেদৰে তেওঁ কৈছে যে মাছৰ পালন কৰিবলৈ হ'লে মাছৰ প্ৰশিক্ষণ ল'ব লাগিব আচ্ছা এই পুখুৰীৰ পৰা মাছটো যোৱাৰ লগে লগে বেলেগৰ পুখুৰীত গৈ মৰিব নেকি মাছটো নমৰে কিন্তু আমাৰ মৰাৰ কথা হৈছে কি জানে এতিয়া যদি কোনোবাই লেতেৰাত বা বিয়া পুখুৰীত পেলাই দিয়ে তেনেহ'লে প্ৰব্লেম হ'বই এইটো আমাৰ লগত কথা পাতি জানি ল'ব লাগিব কি এনেকৈ পুখুৰীটো প্ৰস্তুত কৰিব লাগিব প্ৰস্তুত কৰিহে তাৰ পিছতহে আপুনি এতিয়া মাছটো আপুনি পালন কৰিব লাগিব মাছটো পেলাব লাগিব এতিয়া গাড়ী আপোনাৰ পৰা মাছটো লৈ গ'ল ধাম তেওঁ পেলাই দিলে তেতিয়াতো মাছ মৰিবই মানে পানীত আপোনাৰ গ্যাস হয় এমনিয়া হয় যদি পুখুৰীৰ ওপৰত বহুত বিষাক্ত গাছ থাকে এইবিলাক পাত চাতো পৰি মৰিব পাৰে কথা হৈছে যে এইবিলাক চাফা টাফা কৰিব লাগে মানে ফিচাৰীটো মুকলি জেগাত হ'ব লাগে মুকলি হ'ব লাগে যদিও গাছ থাকে তেনেহ'লে ডাল চাইল এইবিলাক চাফা টাফা কৰিব লাগে মানে ফিচাৰীৰ ওপৰত ডালবিলাক পৰি নাথাকে পৰি নাথাকে পুখুৰীত বহুত গাছ পেলাই থয় সেইটোৰ কাৰণে মৰিব পাৰে আৰু তাৰপিছত আপোনাৰ কিছুমান লত আছে এইবিলাক লত যদি আপোনাৰ পুখুৰীত পৰি যায় মাছ মৰি যাব আৰু এই যে এইবিলাক যে এইবিলাক হৈছে বিষাক্ত বস্তু এই গছটো মানে পুখুৰী পাত থাকিলে মাছ মৰি যায় এইটো পাত পৰিলে মাছ মৰিব গতিকে এইবিলাক বস্তু জানিব লাগে নাজানি ধুমধাম কাম কৰি দিয়া পিছত দু দিয়া যে অমুকৰ পৰা মাছ আনিছে মৰিছে এইটো হৈছে সেইটো হৈছে তো কথাখিনি তেখেতে ধুনীয়াকে ক্লিয়াৰিফিকেশ্যন দিছে গতিকে আপোনালোকে যদি ব্যৱসায় এটা কৰিম বুলি ভাবিছে মীন ব্যৱসায় কৰিম বুলি ভাবিছে মীন পালন কৰি আপুনি যদি স্বাৱলম্বী হ'ম বুলি ভাবিছে তেতিয়াহ'লে আনৰ দাৰ লগত আপোনালোকে ভালকে কথা পাতিব তেওঁৰ স্ক্ৰীনত নাম্বাৰ আহি আছে আৰু মোতকে আপোনালোকে বিশেষ ভালকে তেওঁৰ লগত একদম নিৰিবিলি সময়ত তেওঁলোক ফোন কৰিব তেওঁ ধুনীয়াকে আপোনালোকক 1 by 1 আপোনালোকক তেওঁ শিকাই দিব তাৰপিছত আপুনি এই ব্যৱসায়টোৰ কাৰণে আগবাঢ়িব এই ব্যৱসায় কৰি আজিলৈকে কিমান টকা আপুনি উপাৰ্জন কৰিলে আমি বহুত ক'বলৈ হ'লে কিমান টকা মানে দুটা চাৰিটা চাকৰি নাপাব আৰু মোৰ লগত চিন্তা কৰক 2-4জন যদি চাকৰি যদি দৰমহা 1 লাখ কৰে তেখেতৰ যিটো ইনকাম এই মীন পালন কৰি 2-3জনৰ যিটো দৰমহা তেওঁৰ লগত নোৱাৰিব বুলি কৈছে এইটো মোৰ মুখৰ কথা নহয় তেখেতৰ মুখৰ কথা এইটো আগত 20 বিঘা পুখুৰী আছে 20 বিঘা পুখুৰী আছে তাত মাছ পেলোৱা আছে ইয়াত ধৰক 50 লাখ টকাৰ বাচি আছে চিন্তা কৰক আমাৰ যদি ঘৰৰ বেক সাইডে যদি বিঘাকে বিঘা মাটি পৰি আছে তেতিয়াহ'লে আমি মীন পালন কৰাত কি অসুবিধা আছে অকমান কষ্ট হয় সেই কষ্টকণ কৰিলে হয়তো আমি চাকৰি বিচাৰিব নলগীয়াও হ'ব পাৰে আৰু আমি এনে ধৰণৰ এজন ব্যক্তিৰ পৰা আমাৰ কথা শিকা বহুত প্ৰয়োজন আছে 30-40 বিঘা মাটিত তেওঁ নিজে মীন পালন কৰি আছে তেওঁ লাখে নহয় কোটি টকা তেওঁ উপাৰ্জন কৰি আছে গতিকে মই আপোনালোকক ক'লো তেওঁ নিজৰ মুখেৰে কৈছে যে মোক 3-4জন চাকৰিয়ালেও মোৰ লগত নোৱাৰিব কিয়নো মোৰ ইমানে ইনকাম